4,672 গৰাকী লোকে লাভ কৰিলে ভূমিপট্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ভূমিপট্টা প্ৰদান কৰিছে মুঠৰ ওপৰত এতিয়াৰ পৰা কোনো আৰু ভূমিহীন দৰিদ্ৰ লোক নাথাকিব যিসকলৰ ভূমি নাই যিসকল দৰিদ্ৰ লোক তেওঁলোকে ভূমিপট্টা পাবই ৰাজ্যত ভূমিপট্টা নোপোৱাকৈ বা কোনো ভূমিহীন দৰিদ্ৰ লোক এতিয়াৰ পৰা এনে থাকিব নালাগে সকলো দৰিদ্ৰ লোকে ভূমিপট্টা লাভ কৰিবলৈ সক্ষম হ'ব পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা স্পষ্টকৈ উল্লেখ কৰিছে আৰু আজি ছয়গাঁৱত একেলগে 4,672 গৰাকীকৈ লোকক ভূমিপট্টা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে মিত্ৰৰ সবিশেষ একেদিনাই ৰাজ্যত 4,672 জন লোকক ভূমিৰ পট্টা প্ৰদান একেদিনাই 4,672 গৰাকী লোকে লাভ কৰিছে ভূমিপট্টা ছয়গাঁৱৰ পানটানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ভূমিপট্টা প্ৰদান কৰিছে 4,672 গৰাকী জনজাতীয় লোকক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে এই ভূমিপট্টা কামৰূপ জিলাৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ 5টা ৰেঞ্জ পূব কামৰূপ বন সংমণ্ডলৰ অধীনস্থ এটা ৰেঞ্জ ক্ৰমে লোহাৰঘাট বামুণীগাঁও লগতে বুন্দাপাৰা টিংৰা ৰেঞ্জ কুলকী ৰেঞ্জ আৰু লখৰা ৰেঞ্জৰ মুঠ 4,672 গৰাকী লোকক ভূমিপট্টা প্ৰদান কৰা হৈছে আৰু এই সকল লোকে একেদিনাই লাভ কৰিছে ভূমিপট্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ভূমিপট্টা প্ৰদান কৰে ছয়গাঁৱৰ পানটালত মুখৰ ওপৰত ভূমিপট্টা নোপোৱাকৈ কোনো লোক নাথাকিব জনজাতীয় লোকক এই ভূমিপট্টা প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লাগিলে তেওঁলোক জনজাতীয় লোক হওক বা অন্য মুখৰ ওপৰত যিসকল দৰিদ্ৰ ভূমিহীন লোক আছে কোনো ভূমিহীন দৰিদ্ৰ লোক এতিয়া ভূমিপট্টা অবিহনে থাকিব নালাগে বা কোনো দৰিদ্ৰ লোক ভূমি নোপোৱাকৈ এতিয়াৰ পৰা নাথাকিব সকলো দৰিদ্ৰ লোকে ভূমিপট্টা লাভ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াক লৈ এইদৰে হস্তম হৈ উঠা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বে উল্লেখ কৰিছিল যে সকলো ভূমিহীন লোকে ভূমিপট্টা লাভ কৰিবলৈ সক্ষম হ'ব আৰু জনজাতীয় লোকসকলকো যিটো ভূমিপট্টা প্ৰদানৰ যি ব্যৱস্থা এই ব্যৱস্থা এতিয়া চলি আছে বা জনজাতীয় লোকসকলক ভূমিপট্টা প্ৰদানৰ বাবেও যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে এতিয়া ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু আজি এইদৰে ছয়গাঁৱৰ প্ৰান্তনত জনজাতীয় লোকক ভূমিপট্টা প্ৰদান কৰা হৈছে একেলগে 4,672 গৰাকী লোকে এই ভূমিপট্টা লাভ কৰিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ভূমিপট্টা প্ৰদান কৰিছে আৰু এইদৰে ছয়গাঁৱত 4,672 গৰাকী জনজাতীয় লোকে এই ভূমিপট্টা লাভ কৰিবলৈ সক্ষম হৈছে কামৰূপ জিলাৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ 5টা ৰেঞ্জ পূব কামৰূপ বন সংমণ্ডলৰ অধীনস্থ এটা ৰেঞ্জ ক্ৰমে লোহাৰঘাট বামুণীগাঁও বুন্দাপাৰা টিংৰা ৰেঞ্জ কুলকী ৰেঞ্জ আৰু লখৰা ৰেঞ্জৰ মুঠ 4,672 গৰাকী জনজাতীয় লোকে এই ভূমিপট্টা লাভ কৰিবলৈ সক্ষম হৈছে ভূমিপট্টা প্ৰদানৰ পাছতে প্ৰতিগৰাকী লোক এইদৰে উৎফুল্লিত হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে কিয়নো এইদৰে যিটো জনজাতীয় লোকসকলে ভূমিপট্টা লাভ কৰিছে আৰু প্ৰতিগৰাকী লোকে ভূমিপট্টা পাব বুলি যিটো পূৰ্বতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কোনো দৰিদ্ৰ লোক ভূমি নোপোৱাকৈ নাথাকিব ভূমিহীন লোক ৰাজ্যত এতিয়াৰ পৰা কোনো নাথাকিব তেনেস্থলত এই যিসকল দৰিদ্ৰ যিসকল জনজাতীয় লোক এই সকলো জনজাতীয় লোকক এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে উপস্থিত হৈ ভূমিপট্টা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু আজি ছয়গাঁৱৰ প্ৰান্তনত এইদৰে 4,672 গৰাকীকৈ জনজাতীয় লোকে এই ভূমিপট্টা লাভ কৰিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে ভূমিপট্টা প্ৰদানৰ পাছতেই প্ৰতিগৰাকী লোক উৎফুল্লিত হৈ পৰিছে আনন্দিত হৈ পৰিছে সকলোৱে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে এখন সেলফি উঠিবলৈ এইদৰে হেতা ওপৰ লগাইছে মুখ্যমন্ত্ৰীগৰাকীক এবাৰ চুই চাবলৈ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে সেলফি উঠিবলৈ এইদৰে হেতা ওপৰ লগাইছে সকলোৱে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনাইছে উৎফুল্লিত হৈ পৰিছে আনন্দিত হৈ পৰিছে ইমান দিনে ভূমিৰ পৰা বঞ্চিত হৈ থকা লোকসকলে ভূমিপট্টা লাভ কৰিবলৈ সক্ষম হৈছে আৰু যদি একেলগে 4,672 গৰাকী জনজাতীয় লোকে ভূমিপট্টা লাভ কৰিছে আৰু এই যি চৰকাৰৰ সিদ্ধান্ত বা ব্যৱস্থা এই ব্যৱস্থা সকলোৱে বিৰোধী প্ৰশংসা কৰিছে মুখ্যমন্ত্ৰীগৰাকীক ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে আনকি মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীক এবাৰ চুই চাবলৈ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে এবাৰ এখন সেলফি উঠিবলৈ সকলোৱে এইদৰে হেতা ওপৰা লগোৱা দেখিবলৈ পোৱা গৈছে সকলোৰে মাজত আনন্দ দেখিবলৈ পোৱা গৈছে সকলো উৎফুল্লিত হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ কাষত প্ৰায় সকলো উৎফুল্লিত হৈ পৰিছে আৰু আজিৰ দিনটো যিটো মুখ্যমন্ত্ৰীগৰাকীয়ে ভূমিহীন লোকক ভূমিপট্টা প্ৰদান কৰিছে আৰু ভূমিপট্টা পোৱাৰ পাছৰে পৰা প্ৰতিগৰাকী ভূমিহীন লোক এইদৰে উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে যিসকলে ভূমি লাভ কৰিছে সেইসকলে মুখ্যমন্ত্ৰীগৰাকীক এইদৰে ধন্যবাদ জ্ঞাপন কৰিছে ভূমিপট্টা প্ৰদানৰ বাবে আৰু এয়া ছয়গাঁৱৰ প্ৰান্তনত আজি 4,672 গৰাকীকৈ লোকক এই ভূমিপট্টা প্ৰদান কৰা হৈছে জনজাতীয় লোকক এই ভূমিপট্টা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ জিলাৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ 5টা ৰেঞ্জ পূব কামৰূপ বন সংমণ্ডলৰ অধীনস্থ এটা ৰেঞ্জ ক্ৰমে লোহাৰঘাট বামুণীগাঁও
আৰু লগতে বন্দাপাৰা হিংৰা ৰেঞ্জ কুলসী ৰেঞ্জ আৰু লখৰা ৰেঞ্জৰ মুঠ 4673 গৰাকীকৈ লোকে এই ভূমিপট্টা লাভ কৰিবলৈ সক্ষম হৈছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্তব্য শুনাবলৈ চেষ্টা কৰিছে আমাৰ দক্ষিণ কামৰূপৰ বিভিন্ন এফআৰচিত বাস কৰা প্ৰায় 4,500 জনজাতীয় লোকক আমি ভূমিৰ অধিকাৰ প্ৰদান কৰিব পাৰিলোঁ 1 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ ভগৱান বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী বা জন্ম পষেক আমি পালন কৰিছোঁ তাৰ লগত ৰজিতা খুৱাই আজি আমি 4,500 পৰিয়ালক ভূমিৰ পট্টা দিব পাৰিলোঁ সঁচাকৈয়ে ই আমাৰ বাবে এটা গৌৰৱৰ দিন মই সকলো ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ দক্ষিণ কামৰূপৰ বিভিন্ন এফআৰচিত বাস কৰা প্ৰায় 4,500 জনজাতীয় লোকক আমি ভূমিৰ অধিকাৰ প্ৰদান কৰিব পাৰিলোঁ 1 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ ভগৱান বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী বা জন্ম পষেক আমি পালন কৰিছোঁ তাৰ লগত ৰজিতা খুৱাই আজি আমি 4,500 পৰিয়ালক ভূমিৰ পট্টা দিব পাৰিলোঁ সঁচাকৈয়ে ই আমাৰ বাবে এটা গৌৰৱৰ দিন মই সকলো ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ দক্ষিণ কামৰূপৰ বিভিন্ন এফআৰচিত বাস কৰা প্ৰায় 4,500 জনজাতীয় লোকক আমি ভূমিৰ অধিকাৰ প্ৰদান কৰিব পাৰিলোঁ 1 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ ভগৱান বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী বা জন্ম পষেক আমি পালন কৰিছোঁ তাৰ লগত ৰজিতা খুৱাই আজি আমি 4,500 পৰিয়ালক ভূমিৰ পট্টা দিব পাৰিলোঁ সঁচাকৈয়ে ই আমাৰ বাবে এটা গৌৰৱৰ দিন মই সকলো ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ দক্ষিণ কামৰূপৰ বিভিন্ন এফআৰচিত বাস কৰা প্ৰায় 4,500 জনজাতীয় লোকক আমি ভূমিৰ অধিকাৰ প্ৰদান কৰিব পাৰিলোঁ 1 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ ভগৱান বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী বা জন্ম পষেক আমি পালন কৰিছোঁ তাৰ লগত ৰজিতা খুৱাই আজি আমি 4,500 পৰিয়ালক ভূমিৰ পট্টা দিব পাৰিলোঁ সঁচাকৈয়ে ই আমাৰ বাবে এটা গৌৰৱৰ দিন মই সকলো ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ দক্ষিণ কামৰূপৰ বিভিন্ন এফআৰচিত বাস কৰা প্ৰায় 4,500 জনজাতীয় লোকক আমি ভূমিৰ অধিকাৰ প্ৰদান কৰিব পাৰিলোঁ 1 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ ভগৱান বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী বা জন্ম পষেক আমি পালন কৰিছোঁ তাৰ লগত ৰজিতা খুৱাই আজি আমি 4,500 পৰিয়ালক ভূমিৰ পট্টা দিব পাৰিলোঁ সঁচাকৈয়ে ই আমাৰ বাবে এটা গৌৰৱৰ দিন মই সকলো ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ দক্ষিণ কামৰূপৰ বিভিন্ন এফআৰচিত বাস কৰা প্ৰায় 4,500 জনজাতীয় লোকক আমি ভূমিৰ অধিকাৰ প্ৰদান কৰিব পাৰিলোঁ 1 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ ভগৱান বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী বা জন্ম পষেক আমি পালন কৰিছোঁ তাৰ লগত ৰজিতা খুৱাই আজি আমি 4,500 পৰিয়ালক ভূমিৰ পট্টা দিব পাৰিলোঁ সঁচাকৈয়ে ই আমাৰ বাবে এটা গৌৰৱৰ দিন মই সকলো ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ দক্ষিণ কামৰূপৰ বিভিন্ন এফআৰচিত বাস কৰা প্ৰায় 4,500 জনজাতীয় লোকক আমি ভূমিৰ অধিকাৰ প্ৰদান কৰিব পাৰিলোঁ 1 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ ভগৱান বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী বা জন্ম পষেক আমি পালন কৰিছোঁ তাৰ লগত ৰজিতা খুৱাই আজি আমি 4,500 পৰিয়ালক ভূমিৰ পট্টা দিব পাৰিলোঁ সঁচাকৈয়ে ই আমাৰ বাবে এটা গৌৰৱৰ দিন মই সকলো ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ দক্ষিণ কামৰূপৰ বিভিন্ন এফআৰচিত বাস কৰা প্ৰায় 4,500 জনজাতীয় লোকক আমি ভূমিৰ অধিকাৰ প্ৰদান কৰিব পাৰিলোঁ 1 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ ভগৱান বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী বা জন্ম পষেক আমি পালন কৰিছোঁ
তাৰ লগত ৰজিতা খুৱাই আজি আমি 4,500 পৰিয়ালক ভূমিৰ পট্টা দিব পাৰিলোঁ। সঁচাকৈয়ে ই আমাৰ বাবে এটা গৌৰৱৰ দিন। মই সকলো ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ।